আপুনি কেতিয়াবা ভাবিছেনে শিল কিমান শান্ত হ'ব পাৰে? এই শিলকেইটালৈকে চাওক, অসম্ভৱ লাগিছে নেকি? কিন্তু এইটো কোনো মেজিক নহয়, এইটো হ'ল ষ্টন বেলেঞ্চ আৰ্ট। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম পাথৰ বেলেঞ্চিং। এটা এনে কলা যিয়ে মনটো শান্ত কৰে আৰু ধৈৰ্য শিকায়। মাত্ৰ 2 ঘণ্টা সময় আৰু এটা ইম্পচিবল গ'ল। ষ্টন বেলেঞ্চ আৰ্ট শিকা এইটো মাত্ৰ পেচেন্সৰ খেল নহয়, ফ'কাছ আৰু কণ্ট্ৰলৰ খেল। আৰু যেতিয়া সময় হাতত কম থাকে তেতিয়া সকলো ফেইল হৈ যায়। এই 2 ঘণ্টাত মই 3টা লেভেল কমপ্লিট কৰিব লাগিব। প্ৰথমে ইজি, দ্বিতীয়তে হাৰ্ড আৰু তৃতীয়তে এক্সট্ৰিম হাৰ্ড, য'ত মই পাথৰ বেলেঞ্চ কৰি এটা ইউনিক ডিজাইন বনাব লাগিব। লেভেল 1ৰ পৰা মই আৰম্ভ কৰিলোঁ, য'ত 3টা শিলক এটাৰ ওপৰত এটাক বেলেঞ্চ কৰিব লাগিব। ইজি ৰাইট? কিন্তু যেতিয়া মই প্ৰথম শিলটো উঠালোঁ তেতিয়াই মোৰ ৰিয়েলাইজ হ'ল যে প্ৰতিটো পাথৰৰ নিজৰ এটা বেলেঞ্চ পইণ্ট থাকে। কোনো শিল পাৰফেক্ট নহয়, ইয়াৰ এজেছ আনইভেন আৰু ৱেইট যিকোনো হ'ব পাৰে। মাত্ৰ অলপ ধৈৰ্য, ঠিক দৃষ্টিভংগী আৰু মনৰ সম্পূৰ্ণ মনোযোগ দৰকাৰ। কিছু সময় চেষ্টা কৰাৰ পিছত ফাইনেলি এইটো ষ্টন বেলেঞ্চ হৈ গ'ল। নাজানো কিয় মনৰ মাজত বহুত ছেটিছফাইং ফিল হ'ল। লেভেল 1 কমপ্লিট কৰাৰ পিছত মোৰ কনফিডেন্ট বাঢ়িবলৈ আৰম্ভ হৈছিল। কিন্তু কনফিডেণ্টৰ লগত আৰু এটা বস্তু বাঢ়ি গৈ আছিল, সময়। কাৰণ কেনেকৈ মোৰ 20 মিনিট সময় গুচি গ'ল মই গমেই নাপালোঁ। লেভেল 2ৰ পৰা প্ৰেছাৰ ষ্টাৰ্ট হৈ গৈছিল, কাৰণ মই এইবাৰ 5টা শিল বেলেঞ্চৰ ওপৰত বেলেঞ্চ কৰিব লাগিব আৰু এইটো বহুত কঠিন হ'বলগীয়া আছিল। কিছু সময় চেষ্টা কৰাৰ পিছত মই মোৰ 4 নম্বৰ শিলটো বেলেঞ্চ কৰিলোঁ আৰু এটা শিল বেলেঞ্চ কৰিব লাগিব আৰু লেভেল 2 কমপ্লিট। আৰু যেতিয়াই নেক্সট শিলটো ৰাখিবলৈ ট্ৰাই কৰিলোঁ এণ্ড গাইজ, মই লেভেলটো ক্লিয়াৰ কৰি ল'লোঁ। মনটো ভাল লাগিছিল যদিও সঁচা কথা এইটো যে কনফিডেণ্ট ঘূৰি নাহিল, কাৰণ সময় চোৱাৰ লগে লগে দেখিলোঁ মাত্ৰ 1 ঘণ্টা 10 মিনিট বাকী আছিল আৰু নেক্সট লেভেল কোনো ধেমালি নাছিল। এইবাৰ মই 7টা শিল এটাৰ ওপৰত এটাক বেলেঞ্চ কৰি এটা ইউনিক ডিজাইন বনাব লাগিব। যেতিয়া মই এটা শিলৰ ওপৰত আন এটা শিল থওঁ তেতিয়া মাথো হাতেই নহয়, মনটোকো বেলেঞ্চ কৰিব লাগে, কাৰণ শান্ত থাকিলে অসম্ভৱটো সম্ভৱ হয়। শিলকেইটা বেলেঞ্চ কৰি থাকোঁতে মোৰ জীৱ ওলাই যাওঁ যাওঁ কৰি আছিল, কাৰণ শিলকেইটা পানীত ভিজি পিছল হৈ আছিল আৰু ষ্টেবল হোৱাৰ নামেই লোৱা নাছিল। লগতে বতাহে মোৰ এগেইনষ্টত সুৰীয়া গীত গাই আছিল। বতাহৰ গীতত তাল মিলাই কিছু সময় চেষ্টা কৰি থাকোঁতেই বতাহজাকে মোৰ কষ্টত চেঁচা পানী ঢালি দিলে। মোৰ হাত ডিঙি সকলো বিষাবলৈ আৰম্ভ হৈ গৈছিল। চাগে বতাহজাকে মোক কিবা বেয়া পাই আছে। এতিয়া মোৰ খং উঠা নাছিল, চিন্তা বাঢ়ি গৈছিল, কাৰণ হাতত মাথো 44 মিনিট সময় বাকী আছিল। দিমাগে কৈ আছে ভুল নকৰিবি আৰু সময় কৈ আছে সোনকাল কৰ। কিছু সময়ৰ পিছত মই 7টা পাথৰ বেলেঞ্চ কৰি ল'লোঁ। ফাইনেলি মোৰ লেভেল 3 কমপ্লিট হয়। মই বহুত সুখী আছিলোঁ, কাৰণ এতিয়াও 25 মিনিট বাকী আছিল। সেইবাবে মই আকৌ এটা চেলেঞ্জ ল'লোঁ। এইবাৰ মই 8টা শিল বেলেঞ্চ কৰিবলৈ চেষ্টা কৰিম, আৰু এইটো ভাবোঁতে যিমান সহজ কিন্তু কৰিবলৈ বহুত কঠিন। মনটোৱে কৈ আছিল তই পাৰিবি, আৰু বতাহজাকে বাৰে বাৰে অসুবিধা কৰি আছিল। কিন্তু এইবাৰ মই শিলৰ লগত নহয়, নিজৰ লগত যুঁজি আছিলোঁ। নিজকে শান্ত কৰি আছিলোঁ, উশাহ লাহে লাহে আৰু হাত ষ্টেবল। কিবা ধৰণেৰে মই 7টা শিল বেলেঞ্চ কৰিলোঁ আৰু মই ৰৈ বতাহক ফিল কৰি
ফাইনেল ষ্টনক একদম মাজভাগত লাহেকৈ বেলেঞ্চ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু ফাইনেলি গাইজ পাথৰটো মেজিকেলি বেলেঞ্চ হৈ গ'ল। মই বহুত সুখী হ'লোঁ কাৰণ 5 মিনিট সময় থাকোঁতে মই এই চেলেঞ্জটো কমপ্লিট কৰি ল'লোঁ। এটা কথা কওক, এইটো লাক আছিল নে কণ্ট্ৰল? কমেণ্ট কৰক। যদি এই ষ্টন বেলেঞ্চে আপোনাৰ মনটো অলপ হ'লেও শান্ত কৰিলে তেন্তে লাইক কৰিব নাপাহৰিব। এনেধৰণৰ শান্ত আৰু ইউনিক ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ আৰু মনটো বেলেঞ্চত ৰাখক।